মধ্য অসমৰ নগাঁও জিলা কচুৱাৰ ষ্টেমাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে ইঞ্জিনিয়াৰ অথবা ঠিকাদাৰৰ অবিহনে সম্পূৰ্ণ হৈ উঠিল কচুৱাত অনুষ্ঠিত হ'বলগীয়া বিশাল ষ্টেমাৰ পেণ্ডেল লাইটিং টাৱাৰ খিট্টা অজুঘাটকে ধৰি বিভিন্ন দিশৰ কেবিন বছৰৰ দ্বিতীয়টো জুম্মা বাৰত কচুৱাতে ষ্টেমাস্থলীত অসংখ্য যুৱকৰ শ্ৰমদান ফেব্ৰুৱাৰী 9, 10 আৰু 11 তাৰিখত কচুৱাত অনুষ্ঠিত হ'ব এই বিশাল ষ্টেমা মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ষ্টেমা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে 11 ফেব্ৰুৱাৰী পুৱা অনুষ্ঠিত হ'ব বৃহৎ দুৱা অনুষ্ঠান 2025 বৰ্ষৰ জানুৱাৰী মাহতো 5টাকৈ জুম্মা বাৰ লাভ কৰি উৎফুল্লিত সকলো ষ্টেমাৰ কাম-কাজত সহযোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা নিস্বাৰ্থভাৱে আহে অসংখ্য ইছলাম ধৰ্মাৱলম্বী লোক হয় আমাৰ হ'বলগীয়া যি 9, 10, 11 তাৰিখে হ'বলগীয়া যি ইষ্টেমাত আমাৰ গোটেই অঞ্চলৰ ৰাইজে বিনা হস্তমুক্তে কাম কৰিব আহে সকলোৱে ইয়াত দেখিছে কোনো ঠিকাদাৰ নাই কোনো লেবাৰৰ পইচা নাই নিজ ইচ্ছামতে স্ব ইচ্ছাই আহি ৰাতিপুৱাৰ পৰা আবেলিলৈকে ইয়াত শ্ৰমদান কৰে কোনোবাই দান কৰে চাউল দালি দান কৰি আছে কোনোবাই বাঁহ কোনোবাই তিৰপাল যোনে যিমান সক্ষম কোনোবাই বাঁহ বেত দিছে কোনোবাই তিৰপাল দিছে কোনোবাই খেৰ দিছে কোনোবাই জেওৰা দিছে গতিকে এনেকৈ অসমৰ বিভিন্ন জেগাৰ পৰা আজি ৰূপহীৰ পৰাই হওক সামগুৰিৰ পৰাই হওক শোণিতপুৰৰ পৰাই হওক লাহৰীঘাটৰ পৰাই হওক বিভিন্ন জেগাৰ পৰা আজি আহি আমাৰ ইয়াত কচুৱাত ৰাইজে কাম কৰি এই ষ্টেমাৰ কাম আগুৱাই লৈ গৈ আছে গতিকে সমূহ ৰাইজলৈ মই আহ্বান জনাইছোঁ আহক আমাৰ এই ষ্টেমাত আহি চবৰ অংশীদাৰ হওক হয় আচলতে মানে আমাৰ সমাজত মানে ধৰ্মীয় জলসা সৰু সুৰাকৈ চলিয়ে থাকে আৰু গাঁওবোৰ যিমান মানুহ আছে এই পেণ্ডেলৰ কাম সাধাৰণতে মানুহে জানেই সেইটো হিচাপত যিবিলাক ইয়াৰো আমাৰ মাজতো কিছুমান এক্সপাৰ্ট মানুহ আছে সেইবিলাক মানুহৰ পৰামৰ্শ লৈ আমি পেণ্ডেলটো বনাইছোঁ নিশ্চয় যোৱাবাৰতকৈ আগতকৈ ধুনীয়া হৈছে পেণ্ডেলটো মানুহৰ মুখে মুখে শুনা যায় আৰু যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আমি মানুহৰ সুবিধাখিনি ইয়াত পৰ্যাপ্ত কৰিবৰ কাৰণে বেছি দিনো নাই এতিয়াও মানুহ কাম কৰিবলৈ আহি আছে হয় নিশ্চয় কিন্তু আমাৰ কামো শেষ হৈ গৈছে বিশেষ কামো নাই সৰু সুৰা অলপ কাম আছে বাকী কাম প্ৰায় সম্পূৰ্ণ শেষ হৈছে আমাৰ হয় ধন্যবাদ থাকিল আপোনালৈ আমাৰ ষ্টেমাৰ কাম চলি আছে পূৰ্ণগতিত চলি আছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে সকলো কামেই প্ৰায় 90% সম্পূৰ্ণ হৈ গৈছে আৰু শুক্ৰবাৰ আৰু দেওবাৰ দুটা দিন যথেষ্ট মানুহ ইয়াত সমবেত হয় সমাগম হয় আৰু মানুহে কামত এতিয়ালৈকে অংশগ্ৰহণ কৰি আছে মানুহ যিমান হিচাপে মানুহ আহে আৰু সেই হিচাপত আমি কাম দিবলৈ নোৱাৰোঁ কাৰণ কাম কমি গৈছে আৰু মানুহ বেছি তথাপিও মানুহ আহে অলপ কামত অংশগ্ৰহণ কৰে যেটো এটো ষ্টেমাৰ কাম সোৱাবৰ কাম পুণ্যৰ কামত মানুহে অলপ হ'লেও ভাগ ল'বলৈ চেষ্টা কৰে আৰু শুক্ৰবাৰে আৰু যথেষ্ট মানুহ শুক্ৰবাৰে আৰু দেওবাৰে যথেষ্ট মানুহ ইয়াত সমবেত হয় সমাগম হয় কোনো ধৰণৰ ইঞ্জিনিয়াৰ নোহোৱাকৈ বিশাল মণ্ডপৰ সৃষ্টি হৈছে কচুৱাত ষ্টেমাৰ কি ক'ব হয় এইটো আচলতে আল্লাহৰ কুদৰত এইটো আমি দৈনিক যেটো মছৱাৰা হয় মাগৰিবৰ নামাজৰ পিছত আমাৰ দৈনিক মছৱাৰা হয় আৰু সেই মছৱাৰাতেই কিমানখিনি কাম হৈছে আৰু কিমানখিনি কাম বাকি আছে সেইটো আমি প্লানিং আৰু পৰিকল্পনা লওঁ আৰু ইয়াত বিশেষকৈ কোনো ইঞ্জিনিয়াৰৰ ড্ৰয়িং সেই হিচাপত আমি কাম নকৰোঁ আৰু কাম কৰা নহয় দৈনিক মছৱাৰা হিচাপে আমাৰ কৰ্মীসকল আছে কৰ্মীসকলে কাম কৰি থাকে আৰু দৈনিক মছৱাৰা দি থাকে যে আমাৰ ইমান দূৰ পেণ্ডালৰ কাম ইমান দূৰলৈকে হৈছে আমাৰ বৈতুল খালা অৰ্থাৎ লেট্ৰিনৰ কাম ইমান দূৰলৈকে হৈছে টাৱাৰৰ কাম ইমানলৈকে হৈছে আৰু বিভিন্ন কাম আৰু সেইমতে আমি আগন্তুক দিনক আৰু অহা দিনৰ কামৰ পৰিকল্পনা লওঁ